আমাৰ অসমৰ সকলোৰে মৰমৰ অভিনেত্ৰী শ্যামন্তিকা শৰ্মা জানমণি বিয়াত বহিব লৈছে আকৌ পুনৰ বিয়াত বহিব লৈছে মোৰ মাক সুধোগেচোন আচলতে কথাটো গম পায় নে নাপায় যিহেতুকে আমাৰ মা আছে ন মায়ে যিহেতুকে এগৰাকী মহিলা এতিয়াতো বহুত বিতৰ্ক হৈ আছে দেই কিছু লোকে নিজৰ নিজৰ মন্তব্যসমূহ দি আছে কিন্তু মাক সুধোগেচোন এই মা কি কৈ আছ ইমান চিঞৰিব লাগেনে মাতিলে নুশুনো আৰু সেই নহয় খেলটো হেৰি গম পাইছ নাই নিউজ এটা পাইছ না বাৰু জানো কি সেই জানমণি যেন শ্যামন্তিকা অভিনেত্ৰী চিনেমা না তই শুনিছো বা দেখিছো বা কেতিয়াবা কিবা কিবি এইবোৰ চিনেমা তিনিমাত হেৰি নহয় কি কয় আকৌ পুনৰ বিয়াত বহিব লৈছে হয় নেকি তই কি বুলি কবি বিয়াত বহিব লৈছে শ্যামন্তিকা ভাল পাইছো আকৌ ভাল পাইছ তাৰপিছত আকৌ এবাৰচোন নল নীলিমৰ লগতেচোন ভাল পাপি আছিলেও শুনিছিলো তাৰ লগত কিবা এটা কপালৰ নিখন নহয়খন কিবা এটা লগত বিবাহ নাই চাগে তাৰ ভগৱানে মিলাই থোৱা হয় নাই আকৌ এবাৰচোন কলিকতা ল'ৰা এটালৈ বিয়া সোমাইছিলে কৈছে সেইবোৰ বাদ দিয়ে আৰু ন সেইবোৰ আৰু যি হ'ল হ'ব মানুহৰ জীৱনত কিবা এটা বিচ্ছেদ সংযোগ থাকেই কিবা এটা হ'ল আৰু হয় নহয় বাৰু এতিয়া কি কয় জানমণি যদি বিয়াত বহিব লৈছে মই বহুত ভাল পাইছোঁ আকৌ কেলে ভাল পাইছ ভাল পা কাৰণটো কি নহয় মানুহৰ জীৱনত এনেকে থাকিব জানো তাইক আৰু বহুত কিবা কিবি মানুহে কয় নহয় যি টিকে শুনো নহয় বুঢ়ী হৈছে এন হৈছে তেন যি নকয় জানো এতিয়া তাই এটা বিয়াত বহিব লৈছে তাই এটা এনেকে জানো থাকিব তাই আৰু জীৱনৰ সংগী হিচাপে নালাগে জানো তাই চিৰ জীৱন অকলে এনেকে থাকিব নোৱাৰে নহয় হয় নহয় সেইটো কাৰণে বিয়াত বহিব লৈছে জানমণি মোক কিবা ওলাই যায় নহয় জানমণি হয় নাই শ্যামন্তিকা কয় নাম জানমণি যোনটো চিনেমাত কোৱা কাৰণে জানমণি বুলি কয় হ'ব বাৰু জানমণি তাই মই বহুত ভাল পাইছো এখিনি এনেকে বেয়া বেয়াকে কিবা কিবি কৈছে নহয় সেইটো এখিনি মানে বহুত বেয়া বেয়া কমেণ্ট কৰিছে মানে এনেকুৱাকে কৈছে নহয় আচলতে কমেণ্ট বক্স চাব নোৱাৰি তই সেইখিনি কি বুলি কবি তই মই সেই মানুহখিনি কৈছো দেই ইমান বেয়া বেয়াকেনো কিয়নো কৰিব লাগে যি নেকি মানুহ এজনী মহিলা বিয়াত বহিব লৈছে ভালে পাব লাগে সিহঁতে আকৌ বেয়া বেয়াকৈ যি টি এনেকুৱা ভাল নহয় মানুহজনী এনেকুৱা বয়সৰ এন তেন যি টি কৰি আৰু এনেকৈ তেনেকৈ বোলে এবাৰ বিয়া হোৱা ঢেৰ ইনচাল্ট কৰিছে আকৌ সেইবোৰনো কিয় কৰিব লাগেনো তাই এতিয়া বিয়াত বহিব লৈছে এটা সময় সুযোগে কিবা এটা হৈ গ'লে আগতে কিবা কিবি বিচ্ছেদ হয় নহয় সেইবোৰ আৰু কেলেনো বাৰু ক'ব লাগেনো মই তাৰমানে মানুহবোৰক মই বন্ধ কৰিবলৈ কৈছোঁ দেই তাই বিয়াত বহা কাৰণে এখিনি মানুহে কিয় বেয়া বেয়াকৈ কমেণ্ট কৰিব জানমণি মোৰ মৰমৰ যিয়ে ধৰচোন এজনী যিয়ে ধৰচোন হয় নহয় তাই বিয়াত বহিব লৈছে ভালে পাব লাগে কি বা এখিনি মানুহ বাৰু উতনোৱাখিনি বাৰু বেয়া বেয়াকৈ কমেণ্ট কৰিবলৈ তেহেঁতৰ বা কি বা এনেকুৱা বাৰু ভালে পাব লাগে নিজৰ যি নিচিনাকৈ আমিও এজন মাতৃ হিচাপে আমি এতিয়া এজনী যি বিয়া বহিব লৈছে ভালে পাইছোঁ এইখিনি বা কেলৈ বেয়া পায় বাৰু মোৰ নিচিনা অন্তৰ চবৰ একে নহয় নেকি বাৰু মই সেইকাৰণে মানুহবোৰক একখিনি মানুহক মই বৰ বেয়া পাওঁ দেই সঁচাকৈ মই কিন্তু এইবোৰ বেয়া বেয়া মই কমেণ্ট যি টি কৰিবলৈ মই বন্ধ কৰিবলৈ কৈছোঁ দেই তহঁতি কি ভাবিছ ক'ব না মই বন্ধ কৰিবলৈ কৈছোঁ দেই মই বেলেগ দুখ লাগিছে মোৰ তাৰমানে বন্ধ কৰিব তাই বিয়াখন হওক ভালে কুশলে হৈ যাওক মই আশীৰ্বাদ কৰিছোঁ মই তাই হওক বিয়াত বহিব লৈছে বহুত ভাল পাইছোঁ খুবেই ভাল পাইছোঁ মনত তাকেতো এতিয়া শ্যামন্তিকা জানমণিয়ে অসমৰ বিভিন্নজনে এতিয়া লোকে বেয়া বেয়া কমেণ্ট কৰিছে সিহঁতৰ ঘৰত না খাওঁতে অন্যায় কৰিছে না শুওঁতে অন্যায় কৰিছে না কিবা অন্যায় কৰিছে একোতো কোৱা নাই হয় নহয় একো কোৱা নাই নহয় তাই নিজৰ ঘৰখনত আছে কাকো খোৱা বোৱা অশান্তি কৰা নাই নিজৰ নিজৰ দায়িত্ব পালন কৰি আছে নিজৰ নিজৰ কিবা কিবি কৰি আছে কিবা এটা এইটো চিনেমা কিবা কিবি পাঠ চাট কৰি থাকে তাই সেইবোৰ কৰি থাকে অৱশেষত তাই এতিয়া মনে প্ৰাণে মিলিছে যিজন এজন পুৰুষৰ লগত জীৱনৰ সংগী হিচাপে হয় নাই বিয়াত বহিবলৈ সেইবোৰ আকৌ কিয়নো মাতে মই বন্ধ কৰিবলৈ কৈছোঁ দে মোৰ তাৰমানে চুট ঠিক হৈছে সিহঁতে নিজৰ এজনী গায়িকা বিয়া হ'বলৈ হৈছে ভালহে পাব লাগে কেলে বা হিংসা কৰে হিংসা কুচুতীয়া পেট কুলীয়া মানুহ মানে মই ক'লো নাই এতিয়া আমাৰ যেতিয়া মানে এতিয়াতো আমাৰ কেছখন লাগি আছে আমাৰ যেতিয়া কেছখন লাগতে সকলোৱে ভাল পাইছে হয় নহয় কচোন সকলোৱে ভাল পাইছে ঠিক তেনেদৰে মানে কেছ লাগিলে বা ঘৰখনত কিবা কাজিয়া হওক কিবা হওক তেতিয়া মানুহে ভাল পায় যদি ভাল কাম এটা যদি আজি আপুনি ভাল এটা ঘৰ বনাওক হিংসা কৰিব
এতিয়া চেমন্তিকাও সেই জানমণি একে এটা ভাল কামত আগবাঢ়ি গৈছে মানে বিবাহ পাশা আবদ্ধ হৈছে ন এতিয়া মানুহে বেয়া পাইছে এতিয়া ভাল কাম নহয় জানো মানুহৰ মেণ্টেলিটি কেনেকুৱা বেয়া পাইছে এনেকৈ না মানে সি আচলতে বুঢ়ী হৈ পৰি থাকিব লাগে ঘৰত থাকিব লাগে তেতিয়া ভাল পায় সেনেকুৱা বুজাইছে এতিয়া যে ছোৱালীজনী ক'ব লাগে এজনী গায়িকা হিচাপে গায়িকা নহয় অভিনেত্ৰী তই বৰ ভুল কৰি তই নহয় মই মানে কিবা অভিনেত্ৰী হিচাপে মই কয় যেনিবা মানে অভিনেত্ৰী হিচাপে তাইক ভালহে পাব লাগে মইতো বহুত ভাল পাইছোঁ দেই তাই এতিয়া হৈছে বয়স অলপমান আৰু তাই যে বিবাদ ভৱিষ্যত কিনো বয়স মানুহৰ বয়স মাত্ৰ এটা সংখ্যা মানুহৰ বয়স সংখ্যা গৈ থাকিব চবৰে বয়স হ'ব কোৱা নি আহিব আৰু যাব যেনেকে বানপানী যেনেকে আহে তেনেকে গুচি যায় তেনেকুৱা নিচিনা কথা ন বয়স আহিব যাব বা বয়স এটা সংখ্যা এটা জানমণি বিবাহত বহিব লৈছে ভালে পাব লাগে মই বহুত ভাল পাইছোঁ দেই ইবোৰে কি ভাবিছে ক'ব নোৱাৰো বেয়া বেয়া কমেণ্ট কৰাখিনি মই অতি সোনকালে বন্ধ কৰিবলৈ কৈছোঁ দেই মোৰ চুট উঠিছে সিহঁতে ভাল পাব লাগে এজনী ছোৱালী বিবাহত বহিব লৈছে ভাল পাব লাগে কিবা এটা মানে বেয়া ভাল হ'লে মানে হিংসা কৰে বেয়া পায় সেইটো কিন্তু হ'ব নালাগে এতিয়া মই কৈছোঁ মোৰ কেছটো হোৱাৰ পৰা মানুহ এখিনিয়ে কিমান ভাল পাইছে সেই তেনেধৰণে তাইও এতিয়া বিবাহত বহিব লৈছে সিহঁতৰ তাক ভাল পাইছে বেয়া পাইছে বুঢ়ী হৈ পৰি থাকিব লাগে সিহঁতৰ মতে বুঢ়ী হৈ পৰি থাকিব লাগে সিহঁতৰ মুখত তাৰমানে এনেকৈ ভাবিব লাগে যিবোৰ এতিয়া বায়েকৰ তুল্য ক'বলৈ মোৰ ভনীজনী বিবাহত বহিব দিছে ভাল পাব লাগে যিসকল ডাঙৰ আমাৰ নিচিনা মাতৃতুল্য নিজৰ যি হিচাপে ভাল পাব লাগে হয় নাই সেইটোৱে ভাল পাব লাগে এতিয়া মোৰ এতিয়া নিজৰ যি হিচাপে মই ভাল পাইছোঁ নে মই এজনী যিয়ে ধৰচোন মোৰ জানমণি মোৰে যি মই তাই বিবাহত বহিব দিছে ভাল মোৰ জন্ম দিয়া মই মাতৃ নহ'ব পাওঁ হ'লেওতো মোৰ ছোৱালী ভালে পাইছোঁ মই এইখিনি কেলে বেয়া বেয়া কমেণ্ট কৰে জানো ক'ব নোৱাৰো কিনো খাওঁতে বওঁতে শুওঁতে অশান্তি কৰে একদম সঁচা খেল দে এনেকুৱা দে এতিয়া বৰষাৰণীয়ে ভাস্কৰ বৰুৱা এতিয়া ভাস্কৰ বৰুৱাই যেতিয়া বৰষাণীক বিয়া পাতিছিল তেতিয়া কৈছে ইমান সৰু ল'ৰাটোৱে বুঢ়ীজনীক বিয়া পাতিব লৈছে আমুক এটা মই আৰে বাবা সেইটো এটা উদাহৰণ ল'ব লাগে মানুহে এটা উদাহৰণ ল'ব লাগে কাৰণ কেলে যিহেতুকে বৰষাৰাণী জীৱনটো বহুত দুখৰ আছিল আৰু ভাস্কৰ বৰুৱাই সেই দুখৰ দাঙি ধৰিছে ভাল পাব লাগে হয় নহয় কচোন তই ভাল পাব লাগে তাই জীৱনটো উদ্ধাৰ কৰিছে কিছুমান এনেকুৱা মানুহ আছে দেই কেতিয়াবা চকু এটা হ'লেও বা হাত এখন কিবা এটা হ'লেও ভাল পুৰুষ এজনে তাৰমানে বিবাহ পাতে একো হাঁহে ন তাক দেই ঈশ্বৰ ইমান লেঙুৰী ছোৱালীজনী বা ইমান চকুৰে অন্ধ ছোৱালীজনী বিয়া পাতিলে বুলি কয় এটা চকু ভাল এটা চকু তেনেকুৱা ছোৱালী বৰ ধুনীয়া ল'ৰাই বিয়া পাতে নহয় কয় নহয় গম পাইছ নাই উদ্ধাৰ কৰে জীৱনত উদ্ধাৰ কৰি দিয়ে মানুহ সেই ছোৱালীকেইজনী হাত লেঙুৱা ভৰি লেঙুৱা চকু কিবা এজনী কোনেনো নিব হয় নাই জনা শুনা মানুহে উদ্ধাৰ কৰে উদ্ধাৰ কৰাতে ভগৱানৰ ফালৰ পৰা আশীৰ্বাদ আৰু সমাজৰ ফালৰ পৰাও আশীৰ্বাদ আৰু তাইৰ ফালৰ পৰাও বহুত তাৰমানে আশীৰ্বাদ পায় সেইকাৰণে উদ্ধাৰ কৰে এইখিনিয়ে গম নাপায় তাৰমানে সেইবোৰ মানুহ পৰি থাকিব লাগে কেলৈ পৰিব ভাল ভাল ল'ৰাই সেনেকুৱা ছোৱালী বিয়া পায় নহয় গম পাইছনে বাৰু সেইকাৰণে বয়সস্থ বুলিয়ে এতিয়া হেৰি বৰষাৰাণীক কৈছিলে হয় নাই এতিয়া তাই কি বিয়া নহ'ব নেকি তাই কি বুঢ়ী পঢ়িব লাগে নেকি বৰ বেয়া মানুহ দেই এইখিনি বৰ বেয়া মানুহ আছে একদম কৈছোঁ মোক খঙে উঠি যায় আৰু মিটাৰ মাৰি যায় মোৰ ভাগত কি কবিতা সিহঁতক কি কবিতা মই বেয়া বেয়া কমেণ্ট কৰাব চবকে বন্ধ কৰিবলৈ কৈছোঁ সিহঁতি নিজৰ ভাত মাছ নিজৰহে খাইছে এতিয়া তোৰ এতিয়া জানমণি এতিয়া তোৰ ছোৱালী তোৰ এতিয়া জানমণি ছোৱালী তোৰ এতিয়া যি নহয় জানো যি বিয়া হ'ব তই এতিয়া গান এটা গাব লাগিব ফূৰ্তি কৰিব লাগিব তোৰ নিজৰ ছোৱালীজনী বিয়া হ'লে মানে মানে ফূৰ্তি লাগেতো গান এটা গা গান এটা গাব লাগিব জানমণি মৰমতে আহিবা জানমণি চেনে চুমা যাচিবা ঐ জানমণি মৰমতে আহিবা চেনে চুমা যাচিবা তোমাৰ আমাৰ ঘৰলৈ বোৱাৰী কৰিবলৈ লৈ যাম এদিন জানানে জানমণি ঐ জানমণি আমাৰে ঐ ঘৰলৈ তোমাক মই ভাল লাগিল আচলতে আমাৰ মাতাশ্ৰীক গান এটা গোৱাই দিলোঁ যিহেতুকে আমাৰ মায়ে ভাল পাইছে মানে জানমণি বিয়া হোৱাৰ কাৰণে বহুত ভাল পাইছে আৰু এটা কথা ক'ব বিচাৰিছোঁ দেই বোৱাৰী মাইকী এটা ল'ৰা থকা দুটা ল'ৰা থকা মানে ল'ৰা ছোৱালী থকা বোৱাৰী মাইকীক ডেকা ল'ৰাই পলুৱাই নিব পাৰে কিন্তু চেমন্তিকাক বিয়া পাতিছে এইটো কিন্তু বেয়া পাইছে তেনেকুৱা নকৰিব আৰু চেমন্তিকা বাক যোনে বেয়া কমেণ্ট কৰিছে মই তহঁতক কৈ দিলোঁ আকৌ দেই নেক্সট টাইম বেয়া কমেণ্ট নকৰিবি ঠিক আছে কাৰোবাক যদি ভাল কৰিব নোৱাৰ বেয়া কিন্তু কৰিব নোৱাৰিবি দেই মই এইটো স্পষ্ট কথা ঠিক আছে
কাৰোবাক যদি ভাল ক'ব নোৱাৰা না বেয়া ক'ব নোৱাৰিবি এইটো কথা হয় নহয় অঁ বেয়া বদনাম নকৰিবলৈ কৈছোঁ দেই ৰাতিপুৱা কৈছোঁ দেই জানমণিয়ে নিজৰ ভাত মাছ খাইছে কাও খোৱা নাই তাই বিয়াত বহিব লৈছে কানো আপত্তি কৰিলে কানো হেৰি হ'লনো এই সোণৰ সেই কণী ভাঙিলেনো হয় নহয় দৰকাৰ নাই নহয় বন্ধ কৰিবলৈ কৈছোঁ মই অতি সোনকালে মই আৰু যদি বেয়া বেয়া কমেণ্ট কৰে চাই ল'ব মই কি কৰিম তেতিয়া পাছত ক'ব মই খং উঠি গৈছে ঠিক আছে হ'ব দিয়ক আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়ালোঁ যিহেতুকে আপোনালোকে ভিডিঅ'টো চালে আপোনালোকে মন্তব্যসমূহ আপোনালোকৰ দৃষ্টিভংগীৰে আগবঢ়াবচোন আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ